ধুনীয়া হৈ আছে একদম মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহক আৰু যদি কেছত লয় তেতিয়াহ'লে আপোনালোকে কেছতো গাড়ীখন ল'ব পাৰিব। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকক এখন বলেৰো দেখাম। আচ্ছা, হোৱাইট কালাৰৰ গাড়ী আছে, 2023ৰ গাড়ী। গাড়ীখন এবাৰ দেখাই দিয়ক। 2023ৰ গাড়ী আৰু গাড়ীখনো ইমান বেছি ৰানিং হোৱা নাই, খুব ধুনীয়া কণ্ডিশ্যনত আছে। পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক গাড়ীখন। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে একদম মিনিমাম কিবা এটা লো প্ৰাইচতে দাদাই গাড়ীখন দি দিব। দাদাৰ নিজৰ গাড়ী, পাৰ্চনেল গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী। আপোনালোকে যেনেকৈ ল'ব বিচাৰে, আপুনি যদি ভাবি আছে ফাইনেন্সত ল'ম তেতিয়াহ'লে গাড়ীখন ফাইনেন্সত ল'ব পাৰিব, আৰু যদি ভাবে কেছত ল'ম তেতিয়াহ'লে কেছতো ল'ব পাৰিব। এইটো চাইডৰ পৰা গাড়ীখন এবাৰ দেখাই দিয়ক। কোনো মাৰ খোৱা গাড়ী নহয় বা কোনো এক্সিডেণ্ট নাই গাড়ীখনত। দাদা এইটো চাইডৰ পৰা এবাৰ গাড়ী দেখক। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। মই ইঞ্জিনটো এবাৰ দেখাই দিম। আৰু যদি এই গাড়ীখন লয় তেতিয়াহ'লে আগৰ চকা দুটা আপোনালোকে নতুন পাব, পিছৰ দুটাও মিনিমাম চলি যাব। আৰু যদি ডাউন পেমেণ্টত লয় মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলে হ'ল। ভিতৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক গাড়ীখন। ভিতৰটো খুব ধুনীয়া হৈছে। মই গাড়ীখন ক'ত আছে লোকেশ্যনটো আপোনালোকক কৈ দিম, হ'লে আপোনালোকে কেছতো গাড়ীখন ল'ব পাৰিব। ইঞ্জিনটো এবাৰ দেখাই দিয়ক। খুব ধুনীয়া হৈ আছে, অলপ চাফ চিকুণ কৰা নাই। যেতিয়া আপোনালোকে গাড়ীখন ল'ব তেতিয়া দাদা সকলোখিনি ক্লিয়াৰ কৰি দিব। চবতকৈ ভাল খবৰ আপোনালোকৰ কাৰণে, এই গাড়ীখন কোনো ডিলাৰৰ গাড়ী নহয় বা ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ গাড়ী নহয়, একদম পাৰ্চনেল দাদাৰ নিজৰ ইউজ কৰা গাড়ী হয়। এখন গাড়ী যদি লয় তেতিয়াহ'লে আপোনালোকে 6,20,000 টকা দাদাক দিলে হ'ব, মানে কেছ দিব নালাগে। আপোনালোকে যদি ফাইনেন্স কৰি লয় তেতিয়াহ'লে ফাইনেন্স কৰিও গাড়ীখন ল'ব পাৰিব। মিনিমাম 1-1.5 লাখ টকা ডাউন পেমেণ্ট দিয়ক, বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। ইপিনে আহক, এবাৰ মিটাৰটো দেখাই দিয়ক। ৰানিং কিমান হৈছে? ৰানিঙো ইমান বেছি হোৱা নাই। মই আপোনালোকক দেখাই দিওঁ। এইফালে দেখাই দিয়ক এবাৰ। 71,000 ৰানিং হৈছে গাড়ীখনৰ। এইটো মই দেখাইছোঁ। যি আছে একদম জেনুইন হয়, ইয়াত কৰিবলগীয়া বিশেষ একো নাই। মই পিছৰ বডিটো এবাৰ দেখাই দিছোঁ। বডিটো খুব ধুনীয়া হৈ আছে। ইয়াত গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনত গাড়ী আছে। মই আপোনালোকক আৰু এইফালে টায়াৰ দেখাই দিছোঁ একবাৰ আৰু এবাৰ। এয়া চাওক টায়াৰৰ কণ্ডিশ্যন। আগৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। টায়াৰ খুব ধুনীয়া হৈ আছে। হোৱাইট কালাৰত গাড়ী আছে। আৰু এই গাড়ীখন আছে আপোনালোকৰ নালাপাৰা বুলি কয়। যদি আপোনালোকে বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে বেহাৰবাৰী ফ্লাইঅভাৰখন পাৰ হৈয়ে লেফ্ট চাইডে পাই যাব। মই ফোন নম্বৰটো দাদাৰ দি দিম।